হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৱে। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। যিসকলে ইণ্ডিয়ান নেভি SSC অফিচাৰ ৰিক্ৰুইটমেণ্ট আহিছে তাৰ বাবে অপেক্ষা কৰি আছিলে, তাৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে 2025 চনৰ। ইয়াৰ অতি ভাল পদ মুকলি হৈছে, যিহেতু অফিচাৰৰ পোষ্ট আহিছে 270টা পোষ্ট আহিছে ইণ্ডিয়ান নেভি ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে, মই যিহেতু লাষ্ট ডেটটো তোমালোকক প্ৰথমতেই কৈ দিছোঁ, 25/2/2025, অৰ্থাৎ 25 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। ইণ্ডিয়ান নেভিৰ যি 270টা SSC অফিচাৰ ভেকেঞ্চি আহিছে। নেম অফ পোষ্ট SSC অফিচাৰ, নন অফ পোষ্ট টোটেল পোষ্ট আহিছে 270টা। বেচলৰ ক্ৰেডিট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। ইয়াত চোৱা ভেকেঞ্চিবিলাক কেনেধৰণে ভাগ কৰি দিয়া হৈছে। ইয়াক হাইড্ৰ' গাৰ্ডৰ বাবে 60, পাইলটৰ বাবে 26, নেভি এয়াৰ অপাৰেশ্যন অফিচাৰৰ বাবে 22টা, এনেধৰণে বহুতকেইটা ভাগ কৰি দিছে, চাই ল'ব পাৰা। নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান নেভি, নেম অফ মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়া, জব লোকেশ্যন অল ইণ্ডিয়া, মানে ইণ্ডিয়াৰ সকলো কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। মোড অফ এপ্লিকেশ্যন অনলাইন এপ্লাই হ'ব, অনলাইন প্ৰক্ৰিয়াত অনলাইন এপ্লাই কৰিব পাৰিবা। এজ লিমিট এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনত তোমালোকে চাই ল'ব পাৰিবা, এতিয়া দিয়া নাই, চাই ল'ব পাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ইয়াত তোমালোকে BTech কৰা হ'লে এপ্লাই কৰিব পাৰিবা। মিনিমাম তোমালোকৰ 60% মাৰ্ক থাকিব লাগিব, মানে যিটো আছে তোমালোকৰ এক্সিকিউটিভ ব্ৰাঞ্চৰ যিটো আছে হাইড্ৰ' কাডাৰৰ বাবে যিখিনি আছে, আৰু পাইলটৰ বাবে আছে BTech কৰা হ'ব লাগিব। ইয়াতো 60% থাকিবই লাগিব। কেণ্ডিডেট মাষ্ট হেভ 60%। গোটেইখিনিতে একেই বিচাৰিছে, কিছুমানত বেলেগ বিচাৰিছে। এইখিনি চাই লোৱা কি বাবে কি বিচাৰিছে। এতিয়া নাই এডুকেশ্যন কোৱালিফিকেশ্যন এয়া এতিয়া, আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 8 ফেব্ৰুৱাৰীৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 25 ফেব্ৰুৱাৰী 2025। তো এইখিনি আছিল ভিডিঅ'টো। ইয়াৰ যদি অনলাইন এপ্লাই কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু তোমালোকে যিমান পাৰা জল্দি অনলাইন এপ্লাই কৰি ল'বা। এজ লিমিটটো এতিয়ালৈকে দি দিয়া নাই, এজ লিমিটৰ অফিচিয়েল নটিফিকেশ্যনত তোমালোকে পাই যাবা। তো ধন্যবাদ।